চলি আছিলে। আজি এই কাৰ্যসূচীত আমাৰ স্মাৰ্ট এগ্ৰি প্ৰজেক্ট বুলি কয়, এই প্ৰজেক্টৰ অধীনত যিসকল খেতিয়কে আমাৰ খুব সুন্দৰ ধৰণে প্ৰশিক্ষণ লৈ খেতি বাতি কৰি আছে, তেখেতসকলক আমি চাহৰ লগতে বিভিন্ন দিশতো কৃষি কাৰ্য সম্পাদন কৰিছে, তেনেকুৱা কৃষকবিলাকক আমি কৃষি সঁজুলি, উন্নত মানৰ কৃষি সঁজুলি আমি বিতৰণ কৰিছোঁ। আজি আমি ইয়াতে 9জন কৃষকসকলক, তেনেকুৱা স্মাৰ্ট কৃষকক আমি এই সা সঁজুলিবিলাক বিতৰণ কৰিছোঁ বিনামূলীয়াভাৱে। তো আজি আমি এইটো বিশেষকৈ চাহৰ ক্ষেত্ৰত আমাৰ যিটো নেকি ৱেডাৰ, বতৰ, সেই বতৰৰ আগলি জাননী আগবতৰা যিটো দিয়ে, সেই ষ্টেচনটো ইয়াতে আমাৰ সংস্থাপন কৰা হৈছে। আৰু এই কেন্দ্ৰৰ যোগেদি আমি হঠাৎকৈ আৱিৰ্ভাৱ হোৱা আমাৰ কিছুমান কীট পতংগ, যিবিলাক কীট পতংগ বতৰৰ বতৰা হিচাপত আমি বৰষুণ হোৱা, ঠিক তেনেকুৱাকৈ ক'ব পাৰি যে বিভিন্ন পোক পৰুৱাৰ মাজতে আমাৰ কৃষি সঁজুলিৰ ক্ষেত্ৰত, খেতিৰ ক্ষেত্ৰত বতৰৰ কেনেকুৱাকৈ হ'ব, এইবিলাক আগলি বতৰৰ কাৰণে আমি ৱেডাৰ ফৰকাষ্টিং তেনেকুৱা ষ্টেচন ইয়াতে সংস্থাপন কৰা হৈছে ওদালগুৰি জিলাত। বিভিন্ন পৰ্যায়ত এই কাম কাজবিলাক চলি আছে আৰু চাহ খেতিয়কসকলে এই কাৰ্যৰ যোগেদি আমাৰ বহুত উপকৃত হ'ব। কাৰণ এনেকুৱা এটা পৰ্যায় হয় যে আজি মই কীটনাশক পতংগৰ এটা ইয়াতে ঔষধ ইয়াতে স্প্ৰে কৰিম, কিন্তু এই স্প্ৰেত লগে লগে মই বতৰৰ আগজাননী নজনাৰ কাৰণে আমি হঠাতে বৰষুণ হয়, বৰষুণ হ'লে আমাৰ এইবোৰ গোটেই সমূলঞ্চে নষ্ট হৈ যায়। তেনেকুৱা ক্ষেত্ৰত আমাৰ চলিডাৰিটেড এছিয়াৰ অধীনত যিবিলাক কাৰ্য ইয়াতে আমাৰ যৌথভাৱে চাহ খেতিয়ক সংস্থাৰ লগত কাম কাজ, ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ কাৰণে যিবিলাক কাম কাজ কৰিছে, তেখেতসকলে আমাৰ এই অঞ্চলত বৰ ধুনীয়াকৈ কাম কাজ কৰি আছে। আৰু আমি এই সুযোগতে আমি বড়োলেণ্ড ক্ষুদ্ৰ চাহ খেতিয়ক সংস্থাৰ তৰফৰ পৰা তেখেতসকলক ধন্যবাদ জনাইছোঁ। ইয়াৰ উপৰিও আমাৰ বড়োলেণ্ড ক্ষুদ্ৰ চাহ খেতিয়ক সংস্থাৰ অধীনত আমি এটা ক্ষুদ্ৰ এটা কোঠা, এটা ট্ৰেইনিং চেণ্টাৰ, যি ট্ৰেইনিং চেণ্টাৰৰ যোগেদি ইয়াতে ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ তেখেতসকলৰ উদ্যোগতে আমি ইয়াতে কিছুমান প্ৰশিক্ষণ দিব আৰু সময় উপযোগী প্ৰশিক্ষণ দিব আৰু কৰি যাব। যিহেতু কাৰ্যালয় এতিয়া উদ্বোধন কৰিলে, হয়, উদ্বোধক বিশেষকৈ কোনে আহি কাৰ্যালয়টো অনুষ্ঠিত? আজি এই কাৰ্যালয়টো উদ্বোধন আমাৰ 64 নং পানেৰী বিধানসভা সমষ্টিৰ বিধায়ক তথা অসম বিধানসভাৰ আমাৰ অধ্যক্ষ বিশ্বজিৎ ডাঙৰীয়া আহি ইয়াতে উদ্বোধন কৰিছে। আৰু তেখেতে সমষ্টিত কাম কাজত বিভিন্ন পৰ্যায়ৰ মানুহবিলাকৰ লগত সহযোগ ৰাখি উন্নয়নমূলক কাম কাজত তেখেতে আগৰণুৱা হৈ আছে। এই সংস্থাটোৰ লগত অনাগত দিনত চৰকাৰৰ কেনেকুৱা সহায় সহযোগিতা থাকিব বুলি অধ্যক্ষগৰাকীয়ে জনাইছে? তেখেতে আজি এই মুহূৰ্তত আমাৰ ইয়াতে পানেৰী সমষ্টিত ৰাইজৰ লগত থাকিয়ে কাম কৰি আছে। চৰকাৰী আঁচনি বুলি তেনেকুৱা কোনো কথা নাই। কৃষিৰ লগতো, কৃষি বিভাগৰ লগত চৰকাৰী আঁচনি আছে। আৰু আমাৰ এই সংস্থাটোৱে বিশেষকৈ আমাৰ এগ্ৰিকালচাৰৰ লগত এটা টাই আপ হৈছে যে চাহৰ ক্ষেত্ৰত, চাহ খেতিৰ লগতে যিটো টি ইণ্ডাষ্ট্ৰী, এই চাহ খেতিৰ লগতে ডাইভাৰ্চিফিকেশ্যন অফ টি, যাক আমি কওঁ, কৃষিৰ বহুমুখী প্ৰকল্প আমি বিভিন্ন দিশত যিটো কৰোঁ, তেওঁ চাহৰ লগতে যিবিলাক শাক পাচলি খেতি কৰে, উন্নত জাতৰ শাক পাচলি, ফল মূল, মাছ, পশুপালন, এইবিলাক খেতি কৰা মানুহবিলাকৰ লগত ট্ৰেইনিঙো তেখেতসকলে দিছে। আৰু সেইফালৰ পৰা আমাৰ এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি, এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টৰ পৰা তেখেতসকলে সহযোগিতা কৰি চৰকাৰে আমাক এইবিলাক সহায় সহযোগিতা আগবাঢ়ি আছে। আৰু অনাগত দিনত অধ্যক্ষ ডাঙৰীয়াই আমাৰ এই অঞ্চলত চাহ খেতিৰ লগত জড়িত ব্যক্তিসকলক চৰকাৰী সা সুবিধা যি থাকে, বিশেষকৈ আমাৰ খেতিয়কবিলাকৰ কাৰণে যিবিলাক চৰকাৰী আঁচনি আহিব, তেখেতসকলে প্ৰদান কৰিব বুলি আমাক আশ্বাস দিছে। गोग्गो आदार जाग्रा सुबुंफोरनिसिम मोनसे गोजोनथाव खौरां। उदालगुरि जिल्लानि सिङाव थानाय मावरिया गामियाव मनाटिसा गावसुंथा हान्जानि सोद्रोमा हांमा ब्रह्म बिथाङा आसाम स्टेट रुरेल लाइवलीहुड मिशननि गेजेरजों खानस्रि हासार आरो गोबोर हासारजों दिहुनजानाय अर्गेनिक मैगं थाइगंनि गला बेखेवनाय जाबाय। गोग्गो मैगं थाइगं जाग्रा गोसो गुदुं बायग्रा सुबुंफोरा गाहायाव होनाय जानबुं नम्बराव जगाजग खालामनो हागोन। जानबुं नम्बरा जाबाय 8011748256। जानबुं नं 8011748256।